নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? বিষ্ণুপুতা। বিষ্ণু, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ কলং ডিষ্ট্ৰিক্টৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 2 নৱেম্বৰ 2020ত লৈছিলোঁ, জম্মুত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ইয়াৰ আগতে মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, শিৱদেৱ সকলোবোৰ দেৱ দেৱীক পূজা কৰিছিলোঁ। সকলোকে মানিছিলোঁ, বিশেষকৈ শিৱদেৱক। প্ৰত্যেক সোমবাৰে গৈ মন্দিৰত গৈ পানী ইত্যাদি অৰ্পণ কৰিছিলোঁ। আৰু ইয়াৰ মাজতে মই ওম শান্তিলৈও গৈছিলোঁ। ওম শান্তিলৈ গৈ পাঠ ইত্যাদিও কৰিছিলোঁ। ইমান পূজা কৰাৰ পিছতো ক'তোৱেই মই সকাহ নাপালোঁ। আৰু আগতে মই গম পোৱা নাছিলোঁ যে ভগৱান কি হয়, কোন হয়, এই বিষয়ে গম পোৱা নাছিলোঁ। ওম শান্তিলৈ যোৱাৰ পিছত গম পালোঁ পৰমপিতা পৰমাত্মা কোনো আনহে হয়, যিজনক এজন বুলি কয়, মানে সকলোৰে মালিক এজন বুলি কয়। গতিকে ময়ো সেই হিচাপে ওম শান্তিলৈ গৈ চালোঁ, তাতেও কিন্তু একো লাভ নাপালোঁ। তাৰপিছত এদিন ৰাজস্থানৰ মই BSFৰ চাকৰি কৰিছিলোঁ। গতিকে আমাৰ এজন উস্তাদে ক'লে যে আপোনালোকেতো এনেই একো নাখায়, গতিকে তোমালোকে এটা কাম কৰা, যদি ইমানেই সমস্যা আছে, আমাৰ এজন গুৰুদেৱ আছে, তেওঁক সাক্ষাৎ লগ পাব পাৰি আৰু তোমাৰ যিমানবোৰ বেমাৰ আছে সকলোবোৰ দূৰ কৰি দিব। তেতিয়া মই সুধিলোঁ কোন এনেকুৱা গুৰু আছে, মোকো কওক। তেওঁ ক'লে সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ কবিৰ ভগৱান সাক্ষাৎ আহিছে, তেওঁৱেই সকলো দূৰ কৰিব পাৰিব। তেতিয়া মই সুধিলোঁ যে এতিয়া তেওঁক কেনেকৈ ভক্তি কৰিম, পূজা কৰিম। তাৰপিছত তেওঁ দিল্লীৰ পৰা ৰোহটাকলৈ যাব ক'লে, মোক ফোন নাম্বাৰো দিলে। ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তাৰ পৰা নাম্বাৰ লৈ আমাৰ যি নামদান কেন্দ্ৰ আছে কালাহান্দি আৰু সম্বলপুৰ দুয়োটাৰে মোক নাম্বাৰ দিলে। নম্বৰ পোৱাৰ পিছত মই সম্বলপুৰত ফোন কৰিলোঁ, ৰিচিভ কৰা নাই। কালাহান্দিৰ নম্বৰত কণ্টেক্ট হ'ল। কণ্টেক্ট হোৱাৰ পিছত তালৈ ফোন কৰি নামদান লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? হয় ছাৰ, বহুত কিবা কিবি লাভ পালোঁ। যেনে ধৰক মোৰ মিছেছৰ বহুত কিবা কিবি সমস্যা আছিল, সেইবাবে বিশাখাপট্টনমত মই ট্ৰিটমেণ্ট কৰাই আছিলোঁ। তেতিয়া ডক্টৰে ক'লে যে তাইৰ ক্ষুদ্ৰান্তৰ এটা হোল্ড হৈ গৈছে, ফুটা হৈ গৈছে। তেতিয়া গৈ মই ডক্টৰৰ তাত যাব পৰা নাছিলোঁ বাৰু, মোৰ এজন বন্ধুৱে লৈ গৈছিলে। তেতিয়া সি ক'লে যে আপোনাৰ মিছেছৰ ক্ষুদ্ৰান্তত ফুটা হৈছে, এনেকুৱা হ'ল। মই সুধিলোঁ কেনেকৈ হ'ল? সি ক'লে যে এচিড বেছি হোৱাৰ বাবে এনেকুৱা হৈছে। এচিড হোৱাৰ বাবে মই টেষ্টবোৰো কৰালোঁ, তাৰপিছত ট্ৰিটমেণ্টৰ বাবে সাজু হ'লোঁ যে অপাৰেশ্যনো কৰাম। তাৰ বাবে আমাক এমাহৰ সময় দিলে যে এমাহৰ পিছত আহিবা। পিছত কি হ'ল, গলত ছাল যাবলৈ ধৰিলে। ছাল যোৱাৰ বাবে তাই খোৱা লোৱা কৰাৰ বাবে বহুত অশান্তি পাব ধৰিলে। পেটতো বৰ বিষ হৈছিলে। মই ক'লোঁ এই সকলোবোৰেই যি ফুটা হৈছে সেইবাবেই হৈছে। পিছত যেতিয়া দেখিলোঁ যে এতিয়াতো সমস্যা হ'ব, তেতিয়া মই দিল্লীৰ SPPS কোম্পানীৰ পৰা মেডিচিন অনাইছিলোঁ। তাৰ পৰা 10,000 মই পাৰ মান্থ পাইছিলোঁ। এনেকৈ মোৰ মাহত 40,000 টকা মোৰ খৰচ হৈছিলে মেডিকেল ট্ৰিটমেণ্টত। তেতিয়া মই ক'লোঁ যে এনেদৰে ট্ৰিটমেণ্ট কৰি থাকিলেতো সমস্যা হ'ব। ডক্টৰেও কৈ দিছিলে যে এই ট্ৰিটমেণ্টটো কৰোৱাৰ পিছতো আপুনি গোটেই জীৱনটো মানে মেডিচিন খাবই লাগিব। এয়া ঠিক হয়নে নহয় অপাৰেশ্যনৰ পিছত সেইটো আমি গেৰাণ্টি দিব নোৱাৰিম। বাকী মেডিচিন আপুনি কণ্টিনিউ খাবই লাগিব যেতিয়ালৈকে আপুনি জীয়াই থাকিব, এনেকৈ কৈছিলে। তেতিয়া মই ক'লোঁ যে এনেইতো যিহেতু SPPS কোম্পানীৰ ঔষধ খায়ে আছিলোঁ, গতিকে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কথা ক'লে তেতিয়া ক'লোঁ মই অপাৰেশ্যন নকৰাওঁ, এতিয়া আমি ভগৱানৰ ওপৰত এৰি দিম। মই জম্মুত CM হাউচত ডিউটি কৰিছিলোঁ। যেতিয়া মই ডিউটি কৰি আছিলোঁ, এদিন মিছেছৰ ইমান ছিৰিয়াছ হৈ গ'ল, তাই প্ৰথমবাৰ ক'লে মই আৰু জীয়াই নাথাকিম চাগে, মই মৰি যাম। মই ক'লোঁ যে এনেকৈ নক'বাচোন, তুমি যদি এনেকৈ কোৱা তেনেহ'লে ল'ৰা ছোৱালীবোৰৰ কেনেকুৱা লাগিব? ময়ো ইয়াত ডিউটি কৰি আছোঁ, এনেকৈ পটককৈ যাব নোৱাৰিম, কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰ্মি চাকৰি, দিগদাৰ হৈ যায়। গতিকে তাৰ পৰা মই কমাণ্ডেণ্টক কথাটো ক'লোঁ যে এনেকুৱা কথা, যে মোৰ মিছেছ বহুত ছিৰিয়াছ, মোক এতিয়া উৰিষ্যালৈ ট্ৰান্সফাৰ কৰি দিয়ক। তাৰপিছত মোক উৰিষ্যালৈ পঠিয়াই দিয়া হ'ল। উৰিষ্যালৈ অহাৰ পিছত মই মিছেছক ক'লোঁ এতিয়া কি কৰিবা? তেতিয়া তাই ক'লে যে মই সন্ত ৰামপালদেৱৰ তাত যি আপুনি কৈছিলে তালৈ গৈ মই নাম ল'ম। আৰু ছাৰ যেতিয়া নাম ল'লোঁ, এজন মোৰ ৰাহানা ডিষ্ট্ৰিক্টৰ
এজন বিক্ৰম ভগত নামৰ আছে। এবাৰ তেওঁ তালৈ গৈ আছিলে, দিল্লী গৈ আছিলে। তেতিয়া অক্টোবৰ মাহ আছিল, ময়ো ছুটি লৈছিলোঁ, তেওঁৰ লগতে গৈ আছিলোঁ। তেওঁ ৰাস্তাত মোক ক'লে যে, ভগতদেৱ, আপোনাৰ ইমান বেছি সমস্যা, আপুনি এটা কাম কৰক, নাম লৈ লওক। মিছেছক মই তেতিয়াই কৈছিলোঁ যে আমাৰ কালাহাণ্ডিত এটা নামদান চেণ্টাৰ আছে, তালৈ গৈ তুমি নাম ল'বা। তেতিয়া মিছেছে মোক নুসুধাকৈয়ে গুচি গ'ল। জাৰি নামদান কেন্দ্ৰ, কালাহাণ্ডি ডিষ্ট্ৰিক্ট, উৰিষ্যাত নামদান ল'লে। মোৰ মিছেছে লৈছিল। মোৰ মিছেছৰ যি হৈ গৈছিলে, এয়া আপুনি ৰিপৰ্ট চাব পাৰে, ফুটা হৈ গৈছিলে। সেই ফুটা ভাল হোৱা নাছিলে। যেতিয়া আমি সন্ত ৰামপালদেৱৰ তাত নাম ল'লোঁ, তাৰপিছত আৰু একো ঔষধ খাবলগীয়া নহ'ল। সেয়া নিজে নিজে ভাল হৈ যাবলৈ ধৰিলে। বিনা অপাৰেশ্যনৰে ঠিক হৈ গ'ল। বাকী পেটৰ যি সমস্যা আছিল, বুকু জ্বলা পোৰা কৰিছিল, গলত যি পুৰিছিলে, সকলোবোৰ ভাল হৈ গ'ল। মাজতে মুম্বাইতো দেখুৱাইছিলোঁ, তাৰে এটা ৰিপৰ্ট আছে থাইৰয়ডৰ। থাইৰয়ডো এতিয়া অলপ কমি গৈছে। আগতে থাইৰয়ড বেছি আছিলে, এতিয়া থাইৰয়ড ভাল হৈ গ'ল। এতিয়া কেৱল গেছৰ ঔষধহে খাই আছে, বাকী ঠিক হৈ গ'ল। 2021ত মোৰ পেঞ্চন আহিবলগীয়া আছিলে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ পৰা। গতিকে সেই সময়ত যেতিয়া মই আহি আছিলোঁ, মোৰ কেছ ক্লিয়াৰ হোৱা নাছিলে। মই 3 মাহ ৰৈ গ'লোঁ। সেই সময়তে মোৰ প্ৰমোশ্যনো হ'ল আৰু আৰ্থিক সমস্যা যেনে ধৰক DA ইত্যাদি দি দিলে গভমেণ্টে। গতিকে মই বহুত পইচা পালোঁ আৰু ঘৰৰ কাম কৰিবলগীয়া আছিল, মানে চট ইত্যাদি দিব লগা আছিল। এই সকলোবোৰ কাম পূৰা হ'ল। জুলাই 31ত মই পেঞ্চন পালোঁ। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতেই হৈছে। আৰু বহুত কিবা কিবি লাভ পালোঁ। এতিয়াতো সকলো লাভৰ কথা ক'ব নোৱাৰিম, ইমান বেছি মানে মই লাভ পালোঁ যে ক'লে বহু মাহ, বহু বছৰ লাগি যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু তাৰ মাজে মাজে টিভিত হালধীয়া শাৰী এটা আহি থাকে, তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি আমি নামদান নিজৰ ডিষ্ট্ৰিক্ট অথবা ওচৰ পাজৰৰ যি নামদান কেন্দ্ৰ আছে, তাত যোগাযোগ কৰি আমি নাম ল'ব পাৰোঁ আৰু মুক্তিপ্ৰাপ্ত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।